জাৰগাঁও প্ৰগতি সংঘৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান সম্পন্ন। খৈৰাবাৰীৰ জাৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থানীয় প্ৰগতি সংঘৰ উদ্যোগত সদ্য উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে শুকুৰবাৰে বিশেষ অভিনন্দন অনুষ্ঠান সংঘৰ সভাপতি যোগেন ডেকাৰ সঞ্চালনাত অনুষ্ঠিত হয়। সম্বৰ্ধনা অনুষ্ঠানৰ সভা উদ্বোধন কৰে অৱসৰী শিক্ষক বলেন্দ্ৰ ডেকাই। সদ্য উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত বহুত আশা ভৰসা স্থানীয় ৰাইজৰ তথা শুভাকাংক্ষী লোকৰ। এইদৰে মন্তব্য কৰে জাৰগাঁও আঞ্চলিক প্ৰগতি সংঘৰ উদ্যোগত আয়োজিত কৃতি ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠানৰ উদ্বোধনী ভাষণত অৱসৰী শিক্ষক বলেন্দ্ৰ ডেকাই। অভিনন্দন অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি কৃতি ছাত্ৰ-ছাত্ৰীসকলৰ আগন্তুক পৰীক্ষা আৰু সমাজৰ দেশৰ বাবে কৰণীয় সম্পৰ্কে বক্তৃতা প্ৰদান কৰে দেওমৰনৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শৈলেন্দ্ৰ নাথ ৰাজবংশীয়ে। জাৰগাঁও আঞ্চলিক প্ৰগতি সংঘৰ প্ৰাক্তন প্ৰতিষ্ঠাপক সম্পাদক বিষ্ণুৰাম ডেকা, প্ৰাক্তন সভাপতি দামোদৰ ডেকা, ৰমেশ ডেকা, অৱসৰী শিক্ষক পাতিৰাম ডেকা, জাৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰাজীৱ শৰ্মা, বয়োজ্যেষ্ঠ অৱসৰী শিক্ষক শিৱপ্ৰসাদ চৌধুৰী উপস্থিত থাকে। নৰ্থ ইষ্ট লাইভ টুডে, খৈৰাবাৰী। আজি বৃহত্তৰ জাৰগাঁও অঞ্চলৰ 1977 স্থাপিত এটি স্বেচ্ছাসেৱী অনুষ্ঠান জাৰগাঁও আঞ্চলিক প্ৰগতি সংঘ। আৰু এই জাৰগাঁও আঞ্চলিক প্ৰগতি সংঘই অঞ্চলটোৰ সামগ্ৰিক উন্নয়নৰ লগতে শিক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। আৰু বিগত বছৰবোৰৰ দৰে এই বছৰো যে 2024 বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই জাৰগাঁও অঞ্চলৰ পৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে সুখ্যাতিৰে প্ৰথম স্থান উত্তীৰ্ণ হৈছিলে ছাত্ৰ-ছাত্ৰীসকলক আজি জাৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আমি তেওঁলোকক সম্বৰ্ধনা প্ৰদান কৰিলোঁ। এই ছাত্ৰ ছাত্ৰীসকলৰ হৈ জাৰগাঁও অঞ্চলিক প্ৰগতি সংঘই বিগত বছৰবোৰতো বা ইয়াৰ জন্মলগ্নৰে পৰা ছাত্ৰ ছাত্ৰীসকলৰ সামগ্ৰিক বা শিক্ষাৰ ক্ষেত্ৰত উচ্চ শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত উৎসাহিত আৰু প্ৰেৰণা কৰি অহা হৈছে। ঠিক তেনেকৈ আজিও আমি অতি গৌৰৱেৰে ক'ব পাৰোঁ যে বিগত বছৰবিলাকৰ তুলনাত এই বৰ্ষত জাৰগাঁও অঞ্চলত যি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত প্ৰথম স্থানপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়িছে। গতিকে আজি এই ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে যি উচ্চ শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত তেওঁলোকে যাতে উচ্চ শিক্ষা গ্ৰহণ কৰি জাৰগাঁও অঞ্চলটোলৈ ভৱিষ্যতে সমাজখনৰ হৈ কাম কৰিব পাৰে বা এই সমাজখনক পিছপৰা সমাজখনক আগবঢ়াই নিব পাৰে আৰু তেওঁলোকক অনুসৰণ কৰি যাতে পিছৰ জেনেৰেশ্যনে শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে আমি বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে প্ৰেৰণা কৰি আহিছোঁ। গতিকে এই বৰ্ষতো আমি জাৰগাঁও অঞ্চল প্ৰগতি সংঘই আজি আমি এই ছাত্ৰ ছাত্ৰীসকলক প্ৰায় 33 গৰাকী ছাত্ৰ ছাত্ৰীক উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ প্ৰথম স্থানপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীক আজি আমি সম্বৰ্ধনা প্ৰদান কৰিলোঁ।